বাকি আছে নিৰ্বাচন হয় হয় তো ৰাইজৰ যিখিনি সঁহাৰি আৰু আপোনালোকেও যেনেকৈ গোটেই অঞ্চলবিলাক ঘূৰি পেলাই সকলো জাতি জনগোষ্ঠী সমাজ ধৰ্ম ভাষা ভাষী ৰাইজৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আপ্ৰাণ মনৰ পৰা পুনৰ BTC চিফ বনাবৰ কাৰণে যিটো আগ্ৰহ যিটো সদিচ্ছা মনোভাৱ সেইটো আপোনালোকেও দেখিছে সঁচাকৈ আজি ইয়াত আমি যিটো সৰু মিটিং বুলি যিটো কয় গাঁৱৰ ভিতৰত যিটো পকেট মিটিং কৰিছোঁ ইয়াতো মানে ঘৰত এজনো নাথাকে UPPLৰ ট্ৰেক্টৰৰ মিটিং বুলিলে সকলোৱে আহে ইয়াত তেখেতসকলে চাহ পানী বনাইছে ৰাতিপুৱা মুখো খুৱাইছে তো সকলো ৰাইজে এতিয়া একত্ৰিত হৈ পেলাই আমাৰ ট্ৰেক্টৰ তথা UPPL দলক পুনৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াত চৰকাৰ লাগে চিধা কথা ইমান ৰাইজক বুজাবলগীয়া হোৱা নাই এইটো হ'ল ৰাইজৰ হে দাবী কালি চিৰাংবাৰত নিৰ্বাচনী প্ৰচাৰত আহি পেলাই হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে নিজকে জয়ী হোৱা বুলি ঘোষণা কৰিছে আৰু 3 তাৰিখ অক্টোবৰৰ 3 তাৰিখ শপত গ্ৰহণৰ দিন বুলি কৈছে আৰু সকলোকে ইনভাইট কৰিছে এইটোতো তাৰ যিটো মানে বড়োত এইটো কয় এইটো অসমীয়াত কি কয় মই নাজানো এইটো কয় চিমাং ফাগলা তেওঁ সপোন এনেকুৱা ধৰণৰ দেখিছে এই সপোন যেটো আমাৰ বড়োত যেটো কয় আৰু চিমাং ফাগলা এইটো বাস্তৱত কেতিয়াও নোহোৱা বাস্তৱত যেটো নোহোৱা এইটোকে তেওঁ সপোন দেখি আছে অকল এইটো কোৱা নাই তেওঁ পুনৰ চিফ হ'ব বুলি যোৱা 5টা বছৰতো সদায় কৈ আছে দিন তাৰিখ দি আছে তাৰ এইবোৰ কথা কোৱাৰ কিবা মূল্য আছে আজিৰ দিনটোত নাই ৰাইজে এইবোৰ কথা হাঁহিছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক ইনভাইটেশন লেটাৰ দিয়া বুলিও কৈছে এইটো নিয়মত পৰে না নপৰে নিয়মত পৰে তেওঁৰ গোটেই কথাটো হ'ল অনিয়ম কথা কয় আৰু এইটো কৈ পেলাই ভাল পায় এই মানুহটোই অনিয়ম